নমস্কাৰ, এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 4 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PMFBY আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PMFBY আঁচনিলৈ। PMFBY আঁচনি মানে হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনি কৃষকসকলক আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰিছে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে খেতি বাতিৰ ক্ষতিপূৰণ লাভ কৰিব। তো কোনবোৰ কৃষকসকলে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে, যিকোনো দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত কৃষকক সকাহ প্ৰদানৰ উদ্দেশ্যে আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা। তো কৃষকসকলে খেতি বাতি কৰাৰ পিছত যদি এইখন আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত খেতি বাতিৰ কোনো ক্ষয় ক্ষতি হ'লে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। তাৰপিছত লিখা আছে, তলত উল্লেখিত সমস্যা তথা ক্ষতিসমূহৰ ক্ষেত্ৰত এই আঁচনিৰ সুবিধা উপলব্ধ। 1 নম্বৰত কৈছে শস্য সিঁচা বা ৰোপণৰ ক্ষেত্ৰত বাধাগ্ৰস্ততা। 2 নম্বৰত কৈছে উৎপাদনৰ সময়ত হোৱা লোকচান। 3 নম্বৰত কৈছে শস্য চপোৱাৰ পাছত ক্ষতি। 4 নম্বৰত কৈছে অঞ্চলভিত্তিক দুৰ্যোগৰ ফলত হোৱা ক্ষতি। এইবোৰ কাৰণত যদি কৃষকসকলে খেতি বাতি কৰাৰ পিছত কোনো অসুবিধাৰ সন্মুখীন হয়, লোকচানৰ সন্মুখীন হয়, তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিক সাহায্য। তাৰপিছত কৈছে আঁচনিখনৰ বিষয়ে সবিশেষ জানিব বিচাৰিলে 180018015551 এইটো ফোন নম্বৰত ফোন কৰি সবিশেষ জানিব পাৰিব। লগতে যিসকল কৃষকে আগতীয়াকৈ এইখন আঁচনিত আবেদন কৰিছিল সেইসকল কৃষকে এইখন আঁচনিৰ জৰিয়তে 2000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিছে। তো যিসকল কৃষকে নতুনকৈ এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে কেনেকৈ আবেদন কৰিব সেয়াও আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰিব পাৰে, অথবা আপোনালোকে নিজৰ নিজৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে। তো যিসকল কৃষকে 20 নম্বৰ কিস্তি 2000 কোটি টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল কৃষকে কেতিয়া টকা লাভ কৰিব সেই বিষয়ত আপোনালোকক বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিউজ 18ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, PM কিষাণ when will PM মোদী ৰিলিজ দ্য 20 ইনষ্টলমেণ্ট। তো ভাৰত চৰকাৰে কেতিয়া কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিব এই বিষয়ত ইয়াতে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে, PM মোদী ইজ এক্সপেক্টেড টু ৰিলিজ দ্য 20 ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ স্কিম ইন জুলাই 2025। তাৰপিছত কৈছে দ্য লাষ্ট 19 ইনষ্টলমেণ্ট ৱাজ ইছ্যুড ইন ফেব্ৰুৱাৰী 2025। তো ইতিমধ্যে কৃষকসকলে যোৱা ফেব্ৰুৱাৰী মাহত লাভ কৰিছে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা।
তো যিসকল কৃষকে 19 নম্বৰ কিস্তি 2000 কোটি টকা লাভ কৰিছে সেইসকল কৃষকে চলিত জুলাই মাহৰ ভিতৰতে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা লাভ কৰিব। এতিয়ালৈকে ফাইনাল ডেট প্ৰকাশ হোৱা নাই। আজি ইমানেই ভিডিঅ'টো চাই কেনে পেলাই